নমস্কাৰ বন্ধু বান্ধৱীসকল। এই চাওকচোন ইমান ৰ'দ দিছে, গৰু ছাগলীবিলাকৰ বিলাই নাই। গছজোপা তলতে বহি ছাঁ লৈ আছে, দেখিছে? গৰু ছাগলীবিলাকেও কি কৰিব আৰু, দিবই লাগিব সিহঁতে। গৰু ছাগলী গাল এইকেইটা ৰ'দতে খাই আছে। অলপ পৰা খুলি দিলোঁ, এতিয়া ছাগলীজনী খজুৱাইছে। আপোনাৰ গৰুটোৱে খজুৱাই দিছে, দেখিছে? ইমান মৰম চেনেহ গৰু ছাগলীৰ মাজতো চবেই মিলা প্ৰীতি থাকিব লাগে ন। খোজা নাই, এনেই ভয়তে দৌৰি আছিল, মিলা প্ৰীতিয়ে থাকিব লাগে। ভাল পাইছে, তাই বৰ ভাল পাইছে সজুৱাই দিয়াৰ কাৰণে। তাই কৰি ৰ'দতে খাই ফুৰিছে। এয়া আহি আছোঁ আৰু এইটো মাত্ৰ ঘৰৰ পৰা আহিছে। এইটো এই দিয়া মাত্ৰকে ঘৰ পাইছেগৈ। এইটো সি ঘৰতে থাকে। আমাৰ গোটেই পথাৰতে পানী হ'ল, এতিয়া ছাগলী দিবলৈ দিগদাৰ হৈ গৈছেগৈ। অলপ যাওঁ ব'লা। সেইটো ৰেডিঅ' চেণ্টাৰ। এতিয়া ৰেডিঅ' চেণ্টাৰ পিনে আহিছে। আমি কি বিচাৰি জানো নাজানে, হাঁহ বিচাৰি আহিছে। সিহঁতে ৰেডিঅ' চেণ্টাৰহে থাকে। সি চাকৰি পাইছে ৰেডিঅ' চেণ্টাৰত। চাকৰি এতিয়া ভাতকেইটা খাব লৈ যাওঁ সিহঁতক। চাকৰি কৰিছে, ইমান কষ্ট কৰিছে। সবফালে পানী পথাৰ। এইকণ খালী বাচি আছে, এইকণতে ছাগলীকেইটা দিছোঁ। মাই গড, ইমান গৰম। এইটো পানী টেংকি বহাইছিলে, এইটো এনেকৈ আছে, আজিলৈকে একোৱে হোৱা নাই। এইজনী গৰু চাওকচোন, এইখন আলি আছে, আহি গছৰ মাজত সোমাই আছে। এই গৰমত